গণতান্ত্রিক পদ্ধতিটো ভাল। কি ক'ব আপুনি আজি সম্পাদক হিচাপে নিৰ্বাচিত হৈছে, এটা শুভ মুহূৰ্ত আজি। হয়, মই পোনপ্ৰথমে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। জয়গুৰু শংকৰক। আজি বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ নৱনিৰ্বাচিত সম্পাদক হিচাপে মই পৰিচিত হৈছোঁ। আজিৰ পৰা মোৰ নতুন এটা পৰিচয় হ'ব বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক। জীৱনৰ এটা আকাংক্ষিত প্ৰাপ্তি বুলি ক'লেও ভুল নহ'ব। আপোনালোকে জানে যে মই সৰুৰে পৰা সমাজৰ বিভিন্ন কাম কাজত জড়িত হৈ আহিছোঁ। সাংবাদিকতা মোৰ বৃত্তি। কিন্তু ইয়াৰ মাজতে যিহেতু আমি সত্ৰ নগৰীত বাস কৰোঁ, সত্ৰ নগৰীৰ সন্তান, এই পবিত্ৰ ভূমিৰ সন্তান, প্ৰতিটো মুহূৰ্ততে আমি সত্ৰখনলৈ সেৱা আগবঢ়োৱাৰ কাৰণে অহোপুৰুষাৰ্থ কৰোঁ। আৰু অফিচিয়েলি আনুষ্ঠানিকভাৱে এই সত্ৰখনলৈ সেৱা আগবঢ়োৱা নিমিত্তে মই সদস্যপদ নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ আৰু মোক 9 নম্বৰ দক্ষিণাতী জনকোচি সমষ্টিৰ ৰাইজে বিপুল ভোটত মোক জয়যুক্ত কৰে। তাৰ পিছত আজি ইয়াত আমাৰ নৱনিৰ্বাচিত সদস্যসকলৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকত নিৰ্বাচনৰ জৰিয়তে মই সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক ৰূপে নিৰ্বাচিত হৈছোঁ। আৰু এই চেগতে মই বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি তথা আমাৰ নৱনিৰ্বাচিত বুঢ়া সত্ৰীয়া শ্ৰীযুত ডক্টৰ বাবুল চন্দ্ৰ বাপজনা আৰু ডেকা সত্ৰীয়া শ্ৰীযুত গৌতম পাঠক বাপজনা আৰু লগতে সমূহ সদস্যক মই মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই যথেষ্ট সুখী। বৰপেটাবাসী সমূহ ভকতে আমাৰ বিভিন্ন সমষ্টিৰ পৰা, বিভিন্ন হাতীৰ পৰা 28 জন সদস্য নিৰ্বাচিত কৰি পঠিয়াইছিল আৰু আজি আমাৰ তত্ত্বাৱধানতে আমি আছোঁ, ডেকা সত্ৰীয়াও আছে। আমাৰ তত্ত্বাৱধানতে মঠৰ চোতালত প্ৰথমতে শপত গ্ৰহণ কৰোৱা হ'ল আৰু শপত গ্ৰহণৰ পৰৱৰ্তী কাৰ্যসূচী হিচাপে পাঠচাঙত আমাৰ বৰপেটা সত্ৰৰ এটা পৰম্পৰা আছে। যেতিয়া নতুন সমিতি গঠন হয় বা শপত গ্ৰহণ কৰিব লগা হয় বা কাৰ্যভাৰ ল'ব লগা হয়, তেতিয়া আমি পাঠচাঙত বহিব লাগে। আৰু বিশেষভাৱে নিৰ্বাচিত সমিতিয়ে সদায় পাঠচাঙতে সভাবিলাক অনুষ্ঠিত কৰে আৰু সেই পৰম্পৰা অনুসৰি আজি পাঠচাঙত আমি 28 জন সদস্য সতে আমি সমবেত হৈছোঁ। ডেকা সত্ৰীয়াও আছিল, আমিও আছিলোঁ। আৰু যেতিয়া 28 জন সদস্যৰ ভিতৰত এজন সম্পাদক নিৰ্বাচন কৰিব লাগে, সহমতত উপনীত নহ'ল আৰু সেইকাৰণে নিৰ্বাচন পাতিব লগা হ'ল। গতিকে সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচনটো অনুষ্ঠিত কৰা হৈছে। এই 28 জন সদস্যৰ ভিতৰত মানে গোপন বেলটত তেওঁলোকৰ ভোটদান কৰিছে আৰু সেই অনুসৰি এজনে পালে 15টা ভোট আৰু এজনে পালে 13টা ভোট, অৰ্থাৎ অশোক কুমাৰ দাস প্ৰথম হৈ থাকিল আৰু প্ৰদীপ কুমাৰ পাঠক তেখেত দ্বিতীয় স্থানত থাকিল। গতিকে এতিয়া অশোক কুমাৰ দাস আমাৰ নতুন যিখন সমিতি বৰপেটা সত্ৰ পৰিচালনা সমিতি, সেই বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ তেখেত নতুন সম্পাদক আৰু এই 3 বছৰৰ বাবে এই সমিতিখন আমাৰ যিখন স্কিম আঁচনি
এই আঁচনি অনুসৰি আমাৰ তিনি বছৰ টাৰ্মটো 3 বছৰ আৰু সেই 3 বছৰে তেখেতে চলাই যাব আৰু মই আশা কৰোঁ তেখেতক আশীৰ্বাদো কৰিছোঁ তেখেতে সুন্দৰভাৱে চলাই যাব আৰু মই অনুভৱ কৰিছোঁ যে আমাৰ প্ৰতিজন সদস্যই সত্ৰৰ প্ৰতি ভক্তি আছে সত্ৰৰ সেৱায়ত কৰ্মত নিয়োজিত হৈ আছে আৰু বিশেষভাৱে তেওঁলোক কৰ্মত সুস্থ সবল আৰু সত্ৰৰ কাৰণে তেওঁলোকে যথেষ্ট ত্যাগো কৰিব পাৰে মই বিশ্বাসী যে অকল অশোক কুমাৰ দাসে সম্পাদক নহয় যে এই 28 জন সদস্যই সম্পাদকৰ দৰে সমানে কাম কৰি যাব ইয়াকে আশা কৰিছোঁ আৰু পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু এনেধৰণে আমি যাতে আগবাঢ়ি যাব পাৰোঁ বৰপেটা সত্ৰক আগুৱাই নিব পাৰোঁ ইয়াকে কামনা কৰিছোঁ ধন্যবাদ